ইয়াৰ আগৰ ভিডিঅ'টোততো দেখিলেই তেজপুৰক বিদায় দি আমি ওলাইছো নলবাৰী অভিমুখে। ঘূৰি আহি থাকোতে পিছে ভোকো লাগিছিলে। ভাতটো খাওঁ বুলি দলগাঁৱৰ এই স্বৰ্গদেউ নামৰ ধাবাখনত ৰখিলো। কিন্তু ভাল কথাটো কি হ'ল জানেনে? ধাবাৰ অনাৰে মোক চিনি পায়, মানে মোৰ ভিডিঅ' চাই বোলে। ভাত সাজ একদম তৃপ্তিৰে খালো দেই। শেষত এক্সাৰচাইজ আছিলে। বাৰু যিয়ে নহওক দাদা লগ পাই ভাল লাগিল দেই। খাই বৈ বাইক আকৌ দৌৰালো। এয়া ৰঙিয়া পাৰ হৈ ফাইনেলি আমি আহি পালো নলবাৰী। নলবাৰীততো মোৰ মামাৰ ঘৰ বুলি জানেই চবেই। চাহটো খাই মেলি বৰ বেছি এটা দেৰি নকৰিলো আৰু চিধা ওলাইছো ৰাস চাম বুলি। অৱশ্যে মামা ঘৰ মোৰ ইয়াত যদিও ৰাস এইবাৰ মই প্ৰথম ইয়াত চাম। বাপ্পা ঐ এমান মানুহ আৰু মৰমবোৰ দেখিছেনে? ভাল লাগে কিবা এটা। নলবাৰীৰ ৰাসৰ কথা ইমান বছৰে শুনি আছিলো বা দেখি আছিলো, এইবাৰ কিন্তু লাইভ চাবলৈ গৈ আছো। আৰু ইয়াৰে মেইন আকৰ্ষণটো কি জানেনে? প্ৰভু শ্ৰীকৃষ্ণৰ গোটেই ৰাসলীলাখনৰ লগতে কংসবধৰ গোটেই দৃশ্যাংশবোৰ মূৰ্তিৰ জৰিয়তে দেখুওৱা হয়। আৰু নৌকা বিহাৰৰ এই চিনটো চাওক না, কেনেকুৱা ধুনীয়া বনাইছে মানে। কাৰিকৰী কিন্তু কিছু মানিব লাগিব দেই। আৰু পুতলাক চাওক না, কি মানে কিবা এটা মোৰ এনেই ভাল লাগিছিলে সঁচাকে। আৰু চিৰিয়াছলি কৈছো, মোৰ নিজৰে কপাল বেয়া চাগে, মই ইমান বছৰে এইবোৰ বস্তু মিছ কৰি আছিলো। এইবাৰ পিছে ইয়াতে জীৱন্ত ৰাসো হৈছে। আচলতে ৰাস মানে ইয়াত কি, এটা ডাঙৰ মহোৎসৱ, এখন ডাঙৰ মেলা বহে। মাৰ কাৰণে পিছে শ্বল এখনো ললো মই। ইণ্ডিয়া গেট চাবলৈ আপোনালোকে দিল্লী যাব নালাগে, নলবাৰী আহক চাই যাবহি। আৰু এয়া হৈছে মোৰ প্ৰিয় বস্তু ভাগ। নাখালে হ'ব জানো? নহলে আপোনালোকেই বেয়া পাব। গাহৰি মেইনে বুলিবা নলবাৰীত গৈ গাহৰিয়ে নাখালে। দামটো চাব গ'লে অকমান বেছি হয়, কিন্তু একো নাই, চলি যায় ৰাস বুলি। ঠাকুৰে মই দুটা বন্ধুকো ললো। আৰু ৰাসেই হওক বা পূজাই হওক, এভৰিথিং ইজ ইনকমপ্লিট উইদাউট জেলেপি। বাকী আৰু ব্লগ আহি আছে, চাই থাকিব।